হেল্ল' ফ্ৰেণ্ডছ, আজি মই নান কেইখনমান বনাম। নানকেইখন আটা আৰু ময়দা মিলাই। এবাটি মই ময়দা লৈছোঁ আৰু এবাটি আটা। আপোনালোকে কাপেৰেও হিচাপত ল'ব পাৰে, মেজাৰমেণ্ট সমান সমান পৰিমাণৰ ল'ব। এতিয়া মই ইয়াতে এচামুচ চেনি আৰু অকণমান নিমখ দিম। আপোনালোকৰ ইচ্ছা অনুযায়ী কেইখন নান বনাব সেইটো হিচাপত আপোনালোকে আটা আৰু ময়দা ল'ব। মই বেছি নহয় 6-7খনৰ জোখত বনাইছোঁ। মই এবাটি ময়দা আৰু এবাটি আটা লৈছোঁ। এতিয়া মই এচামুচ চেনি আৰু অকণমান নিমখ দিয়াৰ পিছত এয়া এচামুচ বেকিং পাউডাৰ আৰু অকণমান চ'ডা দিম। চ'ডা দি সেইখিনি শুকানে সানি ল'ম। সানি লৈ বস্তু বেছি আপোনাৰ যদি পৰিমাণটো আটাৰ ময়দাৰ বেছি হয় সেইটো হিচাপত আপোনালোকে এই পৰিমাণখিনি অকণ বঢ়াই দিব পাৰিব। আৰু এতিয়া মই এইখিনি শুকানে সানি ল'ম। সানি লৈ ইয়াতে মই দৈ ইউজ কৰিম। দৈ আপোনালোকে যিকোনো দৈ ইউজ কৰিব পাৰে। মই পুৰবী দৈ আছিলে কাৰণে পুৰবী দৈয়ে ইউজ কৰিম। দৈখিনি যিহেতু মই নৰ্মেল দৈ ইউজ কৰিছোঁ দেই, মিঠা দৈ নহয়। আৰু আপোনালোকে কোনে কোনে এনেকৈ নান বনাই খায় জনাবচোন। আৰু যদি বেলেগকৈ বনায় সেইটোও জনাব। মই টাৱাতে বনাম নানকেইখন। বেছি একো কষ্টৰ নহয়, ইজিয়ে বনাবলৈ। এতিয়া দৈ দি মই সানি ল'ম। অকণমান ৰিফাইনো দিম। ৰিফাইন দি ঠাণ্ডা পানীৰে মই ডৌখিনি মঠিম। সেইখিনি অলপ কোমলকৈ মঠিব লাগিব। একেবাৰে টান কৰিব নালাগে আৰু বহুত ঢিলাও কৰিব নালাগে। অকণমান মানে নৰ্মেল আটাতকৈ অকণমান ঢিলাকৈ মঠিব লাগিব। আমি সাধাৰণতে যিটো ৰুটি বনাওঁ তাতকৈ অকণমান ঢিলা কৰিব লাগিব ডৌটো। তাৰপিছত আপুনি ডৌটো যিমানে মঠিব সিমানেই আপোনাৰ নানখন কোমল হ'ব, ভাল হ'ব খাবলৈ। এতিয়া মই নানখিনি ডৌটো খুব মানে মঠিম আৰু আপোনাৰ এয়া মঠিছোঁ। যিমান গাত জোৰ আছে সিমান দি মঠিছোঁ। এতিয়া মই অলপ ৰিফাইন সানি ডৌটো মই আধা ঘণ্টামানৰ কাৰণে থৈ দিম। আধা ঘণ্টা 1 ঘণ্টা আপুনি যিমান দেৰি ৰাখিব পাৰে। এনেকৈ ৰাখি থ'লে ফুলে অকণমান। কাৰণ মই বেলেগ বস্তু ইউজ কৰা নাই ইয়াত। চেনি, দৈ, বেকিং পাউডাৰ, বেকিং চ'ডা, নিমখ এনেকৈ ইউজ কৰিয়ে নানখন বনাম। ঘৰতে অতি সহজতে বনাব পৰা নান। বনাই কেতিয়াবা খাই চাব। মই ধনিয়া পাত অলপ কাটি থৈছিলোঁ, অলপ ধনিয়া দি দিছোঁ বেলি পেলাই। ৰুটি বেলা দি বেলি তাৰ ওপৰতে অকণমান ধনিয়া দি দিলোঁ, ছটিয়াই দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে নহৰুও দিব পাৰে। নহৰু দিলেও ভাল হয় খাবলৈ। মই কেতিয়াবা নহৰু দিও বনাওঁ, কেতিয়াবা ধনিয়া দি বনাওঁ, কেতিয়াবা এনেই একো নিদিয়াকৈও বনাওঁ। তাৰপৰা পানী লগাই আপুনি টাৱাখন গৰম কৰিব আৰু ৰুটিখনত অকণমান পানী লগাই টাৱাখনত দি দিব। যেতিয়া দেখিব যে ৰুটিখন মানে নানখন অকণমান ফুলি আহিছে তেতিয়া আপুনি টাৱাখন উল্টা কৰি জুইত এনেকৈ অকণমান লৰাই ঘূৰাই দিব, যাতে গোটেই চাৰিওফালে নানখন ভালকৈ হৈ যায়, পূৰা হৈ যায়। অতি সহজতে হৈ যায় নানখন। এয়া হ'লেই দেখিছেনে? আৰু আপুনি এতিয়া বাটাৰ ইউজ কৰিলে বাটাৰ অকণ লগাই দিব পাৰে। আৰু বাটাৰ নাখাওঁ ক'লে বাটাৰ নিদিয়াকৈও খাব পাৰে। ইচ্ছা অনুযায়ী আপোনালোকে কেনেকৈ খাবলৈ ইচ্ছা হয়। এয়া মোৰ নান হৈয়ে গৈছে, প্ৰায় ৰেডি। এতিয়া মই বাটাৰ সানিছোঁ আৰু নানকেইখন হৈয়ে গৈছে। বাই। কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো।